নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা SSCGD কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ এটা জিকে ক্লাছ লৈছো আৰু এই ক্লাছটোত আমি 30টা মোষ্ট ইম্পৰ্টেণ্ট চাম যিকেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ কাৰণে অতিকৈ হেল্পফুল হ'ব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু কুৱেশ্যনখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকক ইয়াতে এটা কথা জনাই থওঁ, আমি SSCGD অল সাবজেক্টৰ সিলেবাস অনুযায়ী PDF খিনি বনাইছো। তো যদি আপোনালোকৰ এই PDF খিনি লাগে স্ক্ৰিনত থকা নম্বৰটোত আমাক WhatsAppত মেছেজ কৰি কেৱল 149 টকাত গোটেইখিনি PDF লৈ ল'ব পাৰিব। ঠিক আছে, আৰু আপোনালোকে এক্সট্ৰাকে কোনো কিতাপ কিনাৰ দৰকাৰ নাই। ইয়াতে আপোনালোকৰ সকলো কমপ্লিট এই সিলেবাস অনুযায়ী নোটস বা PDF আপোনালোকক প্ৰভাইড কৰা হ'ব। ঠিক আছে, কেৱল 149ত পাই যাব গোটেইখিনি। তো যিসকলৰ লাগে স্ক্ৰিনত দিয়া নম্বৰটোত আমাক WhatsAppত মেছেজ কৰিলে হ'ল। এতিয়া আমি কুৱেশ্যনখিনিলৈ যাওঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো চাওক কি কৈছে। The Yarlung-Jangbu River in India is known as ভাৰতৰ Yarlung-Jangbu নদীক কি নামেৰে জনা যায়? কাৰেক্ট এনসাৰ হৈছে অপচন সি ব্ৰহ্মপুত্ৰ। মনোগল ভাৰতত Yarlung-Jangbu নদীক ব্ৰহ্মপুত্ৰ নামেৰে জনা যায়। মনোগল চীনৰ তিব্বত অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ ধাৰাটোক Yarlung-Jangbu নামেৰে জনা যায় আৰু এই Yarlung-Jangbu নদীক অসমৰ অৰ্থাৎ ভাৰতত ব্ৰহ্মপুত্ৰ নামেৰে জনা যায়। নেক্সট প্ৰশ্নটো হৈছে The Salal project is on the river. Salal প্ৰকল্প কোন নদীৰ ওপৰত? কাৰেক্ট এনসাৰ হৈছে অপচন এ চেনাব। মনোল জম্মু কাশ্মীৰৰ চেনাব নদীৰ ওপৰত চালাল প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পটো 1987 চনত মুকলি কৰা হৈছিল। আপোনালোকে হেতু মনত ৰাখি থব। নেক্সট প্ৰশ্নটো হৈছে The percentage of earth surface covered by India is ভাৰতে আবৃত পৃথিৱী পৃষ্ঠৰ শতকৰা হাৰ হ'ল? কাৰেক্ট এনসাৰ হৈছে অপচন এ 2.4। বনল ভাৰতে পৃথিৱীৰ পৃষ্ঠৰ মুঠ 2.4% আৱৰি আছে। নেক্সট প্ৰশ্নটো হৈছে The India's highest annual rainfall is reported at ভাৰতত বাৰ্ষিক সৰ্বাধিক বৰষুণৰ খবৰ পোৱা গৈছে? কাৰেক্ট এনসাৰ হৈছে অপচন সি মৌচিনৰাম মেঘালয়। মনোগল মেঘালয়ৰ মৌচিনৰামত ভাৰতত সৰ্বাধিক বৰষুণৰ খবৰ পোৱা গৈছে। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 5। The Redcliffe line is a boundary between Redcliffe ৰেখাডাল কাৰ মাজৰ এটা সীমা? মনোগল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কেইবাটাও পৰীক্ষাত এইটো অহা দেখা গৈছে। তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন এ ইণ্ডিয়া এণ্ড পাকিস্তান। ৰেডক্লিফ ৰেখাডাল ভাৰত আৰু পাকিস্তানৰ মাজৰ এটা সীমা। নেক্সট প্ৰশ্নটো হৈছে The state having the largest area of forest cover in India is ভাৰতৰ ভিতৰতে সৰ্বাধিক বনাঞ্চল থকা ৰাজ্যখন হ'ল? উত্তৰটো অপচন সি মধ্যপ্ৰদেশ। মনোগল ভাৰতৰ ভিতৰত সৰ্বাধিক বনাঞ্চল থকা ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ। নেক্সট প্ৰশ্নটো হৈছে The number of major languages recognized in India Union as official language are ভাৰতীয় সংঘত চৰকাৰী ভাষা হিচাপে স্বীকৃতিপ্ৰাপ্ত প্ৰধান ভাষাৰ সংখ্যা হ'ল? কাৰেক্ট এনসাৰ হৈছে অপচন বি 22। মনোগল ভাৰতীয় সংঘত চৰকাৰী ভাষা হিচাপে স্বীকৃতিপ্ৰাপ্ত প্ৰধান ভাষা হৈছে 22টা আৰু এই প্ৰধান 22টা ভাষাৰ ভিতৰত আমাৰ অসমীয়াটো এটা প্ৰধান ভাষা। নেক্সট প্ৰশ্নটো হৈছে The oldest rock in India are reported from ভাৰতৰ আটাইতকৈ পুৰণি শিলৰ খবৰ পোৱা গৈছে? কাৰেক্ট এনসাৰ হৈছে অপচন এ ধাৰৱাৰ ৰিজন কৰ্ণাটক। মনোগল ভাৰতৰ আটাইতকৈ পুৰণি শিলৰ খবৰ কৰ্ণাটকৰ ধাৰৱাৰ অঞ্চলৰ পৰা পোৱা গৈছে। নেক্সট প্ৰশ্নটো হৈছে Which of the following groups of state have the largest deposits of iron ore? তলৰ কোনটো গোটৰ ৰাজ্যত লোহাৰ অক্সাইডৰ আৱৰ্জনা সৰ্বাধিক? কাৰেক্ট এনসাৰ হৈছে অপচন বি বিহাৰ এণ্ড উৰিষ্যা। মনোগল বিহাৰ আৰু উৰিষ্যাত লোহাৰ অক্সাইডৰ আৱৰ্জনা সৰ্বাধিক পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 10। The oldest oil field in India is the dash field ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখন হৈছে? মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বন্ধুসকল, এইটো কেইবাটাও পৰীক্ষাত এইটো অহা দেখা গৈছে। তো ইয়াৰ কাৰেক্ট এনসাৰটো অপচন ডি ডিগবৈ আছাম। ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখন হৈছে অসমৰ ডিগবৈ তৈলক্ষেত্ৰ। মনোল এই তৈলক্ষেত্ৰটো 1901 চনত স্থাপন কৰা হৈছিল, সেইটো আপোনালোকে মনত ৰাখি থব।
নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম হক ৰজা কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট সাকা কিং ইন ইণ্ডিয়া বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ মগা ভাৰতৰ প্ৰথম হক ৰজা আছিল মগা নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ বেংকিং লেনদেনৰ আদিম প্ৰমাণ ক'ত পোৱা গৈছে The earliest evidence of banking transaction in India comes from ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ বৈদিক এৰা বৈদিক যুগত ভাৰতৰ বেংকিং লেনদেনৰ আদিম প্ৰমাণ পোৱা গৈছে নেক্সট প্ৰশ্নটো হৈছে দক্ষিণ ভাৰতৰ ধৰণীকোটা স্থান কোন প্ৰাচীন বংশৰ সৈতে সম্পৰ্কিত The place ধৰণীকোটা in South India is related to which ancient dynasty ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি সাতবাহন দক্ষিণ ভাৰতৰ ধৰণীকোটা স্থানটো সাতবাহন বংশৰ সৈতে সম্পৰ্কিত নেক্সট প্ৰশ্নটো হৈছে মহাভাষ্য কোনে লিখিছিল হু ৰট মহাভাষ্য বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি পতঞ্জলীয়ে মহাভাষ্য লিখিছিল নেক্সট প্ৰশ্নটো হৈছে কোনজন গুপ্ত সম্ৰাট এজন বিশেষজ্ঞ বিনা খেলুৱৈ আছিল হুইচ গুপ্ত এম্পায়াৰ ৱাজ এন এক্সপাৰ্ট বিনা প্লেয়াৰ ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি সমুদ্ৰগুপ্ত গুপ্ত সম্ৰাট সমুদ্ৰগুপ্ত এজন বিশেষজ্ঞ বিনা খেলুৱৈ আছিল বন্ধুসকল তেওঁ কবিৰাজ উপাধি গ্ৰহণ কৰিছিল আপোনালোকে এই কথাটো মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে কুখানসকল কোন জনগোষ্ঠীৰ কুছানছ বিলং টু হুইচ ট্ৰাইব ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ ইউচি কুখানসকল ইউচি জনগোষ্ঠীৰ লোক আছিল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো সংস্কৃতি ধূসৰ মৃৎশিল্পৰ বাবে পৰিচিত হুইচ অফ দ্য ফলোইং কালচাৰ is known for grey pottery ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন সি বুৰজাহোম কালচাৰ বুৰজাহোম সংস্কৃতি ধূসৰ মৃৎশিল্পৰ বাবে পৰিচিত নেক্সট প্ৰশ্নটো হৈছে নৱপ্ৰস্তৰ যুগৰ কুছাই আৰু গুলবাই সাসান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত The Neolithic site Kusai and Gulbai Sasan are located in which Indian state বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন সি উৰিষ্যা প্ৰত্নপ্ৰস্তৰ যুগৰ কুছাই আৰু গুলবাই শাখান ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো কাশ্মীৰৰ ইতিহাসৰ সৈতে জড়িত হুইচ এমং দ্য ফলোইং ইজ ৰিলেটেড টু হিষ্ট্ৰী অফ কাশ্মীৰ বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ ৰাজতৰংগিনী কাশ্মীৰৰ ইতিহাসৰ সৈতে জড়িত নেক্সট প্ৰশ্নটো হৈছে প্ৰাচীন ভাৰতত ফেডাৰেল চৰিত্ৰ থকা গণৰাজ্যবাদী ৰাজ্যবোৰক কি নাম দিয়া হৈছিল What was the name given to the Republican state in ancient India which had a federal character? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন সি জনপদ প্ৰাচীন ভাৰতত ফেডাৰেল চৰিত্ৰ থকা গণৰাজ্যবাদী ৰাজ্যবোৰক জনপদ বুলি নাম দিয়া হৈছিল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনজনক কামাশুক বুলি জনা গৈছিল Which of the following was known as কামাশোক বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি অশোকক কামাশুক বুলিও জনা গৈছিল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো স্তম্ভ আদেশত আত্মা আৰু পাপৰ বৈশিষ্ট্য আছে সোল এণ্ড সিন আৰ ফিচাৰ্ড ইন হুইচ অফ দ্য ফলোইং পিলাৰ এডিক্স শুদ্ধ উত্তৰটো অপশ্যন বি থাৰ্ড পিলাৰ এডিক্ট তৃতীয় স্তম্ভৰ আদেশত আত্মা আৰু পাপৰ বৈশিষ্ট্য আছে নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো সময়ছোৱাত হিল কাটি স্থাপত্যৰ উত্থান ঘটিছিল Which of the following period saw the emergence of rock cut architecture? শুদ্ধ উত্তৰটো অপশ্যন বি মৌৰ্য পিৰিয়ড মৌৰ্য যুগত হিল কাটি স্থাপত্যৰ উত্থান ঘটিছিল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটোক আগৰহাৰা অনুদান দিয়া হৈছিল আগৰহাৰা গ্ৰান্টছ were given to which of the following বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ ব্ৰাহ্মিনছ ব্ৰাহ্মণসকলক আগৰহাৰা অনুদান দিয়া হৈছিল নেক্সট প্ৰশ্নটো হৈছে সৰ্বাধিক সংখ্যক বক্তক শিলালিপি তলৰ কোনজন ৰজাৰ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ বক্তক ইনস্ক্ৰিপশ্যন বিলং টু হুইচ অফ দ্য ফলোইং কিংছ ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি প্ৰবৰচেন 2 দ্বিতীয় প্ৰবৰচেনৰ সৰ্বাধিক সংখ্যক বক্তক শিলালিপি আছে নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনজন ৰজাই পৰমাৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল হুইচ অফ দ্য ফলোইং কিংছ ফাউণ্ডেড দ্য পৰমাৰ এম্পায়াৰ ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ উপেন্দ্ৰই পৰমাৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল
নেক্সট প্ৰশ্নটো হৈছে নিঘণ্টু তলৰ কোনটোৰ দ্বাৰা লিখা হৈছে নিঘণ্টু ৱাজ ৰিটেন বাই হুইচ অফ দ্য ফলোয়িং বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ধন্বন্তৰী ধন্বন্তৰীৰ দ্বাৰা নিঘণ্টু লিখা হৈছে নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনজন ৰজাই প্ৰতিহাৰ বংশ প্ৰতিষ্ঠা কৰিছিল হুইচ অফ দ্য ফলোয়িং কিংছ ফাউণ্ডেড দ্য প্ৰতিহাৰা ডাইনেষ্টি বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৰিশ্চন্দ্ৰ হৰিশ্চন্দ্ৰই প্ৰতিহাৰ বংশ প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনজন লেখকে কদম্বৰী কথাসৰ ৰচনা কৰিছিল হুইচ অফ দ্য ফলোয়িং অথৰ ৰট কদম্বৰী কথাছৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অভিনন্দ অভিনন্দই কদম্বৰী কথাছৰ ৰচনা কৰিছিল বন্ধুসকল আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে পশ্চিম ডেকানত চালুক্যৰ ৰাজধানী ক'ত অৱস্থিত আছিল হুৱেৰ ৱাজ দ্য কেপিটেল অফ চালুক্য চিটুৱেটেড ইন দ্য ৱেষ্টাৰ্ণ ডিকেন বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাতাপি পশ্চিম ডেকানত চালুক্যৰ ৰাজধানী বাতাপিত অৱস্থিত আছিল নেক্সট কুৱেশ্যনটো হৈছে ধ্ৰুপদ ধামাৰ ষ্টাইল অফ ছিংগিং ৱাজ ষ্টাৰ্টেড বাই ধ্ৰুপদ ধামাৰ শৈলীৰ গায়ন বায়নৰ আৰম্ভ কৰিছিল কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি আমিৰ খুছৰু বন্ধুসকল আমিৰ খুছৰুৱে ধ্ৰুপদ ধামাৰ শৈলীৰ গায়ন বায়নৰ আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে which classical dance of the following is named after the village it was born from তলৰ কোনটো ধ্ৰুপদী নৃত্যৰ জন্ম হোৱা গাঁৱৰ নামেৰে নামকৰণ কৰা হৈছে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ কুচিপুড়ি বন্ধুসকল কুচিপুড়ি ধ্ৰুপদী নৃত্যটো জন্ম হোৱা গাঁৱৰ নামেৰে নামকৰণ কৰা হৈছে বন্ধুসকল এই কুচিপুড়ি নৃত্যটো হৈছে অন্ধ্ৰপ্ৰদেশৰ এটা নৃত্য ৰূপ আপোনালোকে সেইটো মনত ৰাখিব নেক্সট প্ৰশ্নটো হৈছে who composed the famous song Sare Jahan Se Acha বিখ্যাত গীত Sare Jahan Se Acha কোনে ৰচনা কৰিছিল বন্ধুসকল এই প্ৰশ্নটো কেইবাটাও পৰীক্ষাত অহা দেখা গৈছে মোষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকে এইটো মনত ৰাখি থব তো এইটো ৰচনা কৰিছে মোহাম্মদ ইকবালে কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি মোহাম্মদ ইকবাল বিখ্যাত গীত Sare Jahan Se Acha মোহাম্মদ ইকবালে ৰচনা কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ অফ দ্য ফলোয়িং ফেষ্টিভেল আৰ বোট ৰেচ এ স্পেচিয়েল ফিচাৰ তলৰ কোনটো উৎসৱত নাও দৌৰ বিশেষ বৈশিষ্ট্য তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি ওনাম বন্ধুসকল ওনাম উৎসৱত নাও দৌৰটো হৈছে এটা বিশেষ বৈশিষ্ট্য আৰু এই ওনাম উৎসৱটো ক'ত পালন কৰা হয় সেইটো আপোনালোকে মনত ৰাখিব এইটো পালন কৰা হয় কেৰালা ৰাজ্যত কেৰালা ৰাজ্যৰ এটা বিশেষ উৎসৱ হৈছে ওনাম আৰু এই ওনামত নাও দৌৰটো হৈছে এটা বিশেষ বৈশিষ্ট্য নেক্সট কুৱেশ্যনটো হৈছে হুইচ ক্লাছিকেল ডান্স ফৰ্ম ইজ ফেমাছ ইন তামিলনাডু তামিলনাডুত কোনটো ধ্ৰুপদী নৃত্যৰ ৰূপ বিখ্যাত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি ভাৰতনাট্যম বন্ধুসকল তামিলনাডুৰ বিখ্যাত ধ্ৰুপদী নৃত্যটো হৈছে ভাৰতনাট্যম ইয়াৰ লগতে আপোনালোকে এইকেইটা মনত ৰাখি থব মোহিনীঅট্টমটো হৈছে কেৰালাৰ এটা শাস্ত্ৰীয় নৃত্য কুচিপুড়িটো অন্ধ্ৰপ্ৰদেশৰ এটা নৃত্য হয় আৰু কথাকলিটো কেৰালাৰ আন এটা কলা ৰূপ আপোনালোকে এইটো মনত ৰাখি থব নেক্সট কুৱেশ্যনটো হৈছে তানসেন এ গ্ৰেট মিউজিচিয়ান অফ হিজ টাইম ৱাজ ইন দ্য কোৰ্ট অফ তানসেন কাৰ সময়ৰ এজন মহান সংগীতজ্ঞ আছিল কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি আকবৰ বন্ধুসকল তানসেন আকবৰৰ সময়ৰ এজন মহান সংগীতজ্ঞ আছিল নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য নেশ্যনেল স্পৰ্টছ অফ জাপান জাপানৰ ৰাষ্ট্ৰীয় ক্ৰীড়া কোনটো কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি জুডো বন্ধুসকল জাপানৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হৈছে জুডো লগতে আপোনালোকে মনত ৰাখি থব কেতিয়াবা প্ৰশ্ন সুধি দিব পাৰে যে জাপানৰ ৰাজধানী কি নহ'লে তাৰ আনচাৰটো হৈছে টকিঅ' জাপানৰ ৰাজধানী হৈছে টকিঅ' এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 38 ডোনাল্ড ব্ৰেডমেন ৱাজ এ গ্ৰেট প্লেয়াৰ অফ হুইচ স্পৰ্ট ডোনাল্ড ব্ৰেডমেন কোনটো খেলৰ এজন মহান খেলুৱৈ আছিল কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি ক্ৰিকেট বন্ধুসকল ডোনাল্ড ব্ৰেডমেন ক্ৰিকেট খেলৰ এজন মহান খেলুৱৈ আছিল আৰু তেওঁ আছিল অষ্ট্ৰেলিয়াৰ এজন ক্ৰিকেট খেলুৱৈ নেক্সট কুৱেশ্যনটো হৈছে আইচ হকী ইজ দ্য নেশ্যনেল স্পৰ্ট অফ হুইচ কাণ্ট্ৰি আইচ হকী কোনখন দেশৰ জাতীয় খেল কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি কানাডা বন্ধুসকল কানাডা দেশৰ জাতীয় খেল হৈছে আইচ হকী ইয়াৰ লগতে মনত ৰাখি থব আপোনালোকে ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় খেল বা জাতীয় খেল হৈছে ফুটবল
ছুইডেনৰো জাতীয় খেল হৈছে ফুটবল আৰু স্কটলেণ্ডৰ জাতীয় খেল হৈছে চিন্তি এতিয়া আমি আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্যনটো চাওঁ শেষৰ কোৱেশ্যনটো আমাক কি দিছে হু ষ্টাৰ্টেড দ্য প্ৰেক্টিচ অফ প'ল' গেম ইন ইণ্ডিয়া ভাৰতত প'ল' খেলৰ অনুশীলন কোনে আৰম্ভ কৰিছিল বন্ধুসকলে শুদ্ধ উত্তৰটো অপশ্যন ডি তুৰ্কী ভাৰতত প'ল' খেলৰ অনুশীলন তুৰ্কীসকলে আৰম্ভ কৰিছিল ফ্ৰেণ্ডছ আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ আগন্তুক আৰু ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ